নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অলিম্পিক খেলৰ বিষয়ে। অলিম্পিক খেলৰ কিছুমান কথা আমি আলোচনা কৰিম যে অলিম্পিক খেলখন বন্ধুসকল ক'ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল আৰু কেতিয়া হৈছিল। বন্ধুসকল, অলিম্পিক খেলখন প্ৰথমবাৰৰ বাবে ইউএনৰ অলিম্পিয়া চহৰত 1776 ঈসা পূৰ্বত আৰম্ভ হৈছিল। বন্ধুসকল, মন কৰিবলগীয়া কথা যে এইটো প্ৰথমবাৰৰ বাবে এই খেলখন গ্ৰীক দেৱতা জেউছৰ সন্মানত খেলা হৈছিল। বন্ধুসকল 394 চনলৈ খেলা হৈছিল। বন্ধুসকল তাৰ পিছত ৰোম দেশৰ ৰজা থিঅ'ডচিয়ৰ আদেশত এই খেলৰ আয়োজন বন্ধুসকল বন্ধ কৰি দিয়া হৈছিল। এইটো বন্ধুসকল বন্ধ কৰি দিয়া হৈছিল 394 ইংৰাজী চনত। বন্ধুসকল, অলিম্পিক খেল বন্ধ হোৱাৰ পিছত ইয়াত আধুনিক অলিম্পিক খেল আকৌ আৰম্ভ কৰিছিলে আৰু এই আধুনিক খেল কোনে আৰু কেতিয়া আৰম্ভ কৰিছিলে তাকে আমি জানো আহক। আধুনিক অলিম্পিক খেলখন 1896 চনত ফ্ৰান্সৰ বেৰন পিয়ৰে ডি কোৱাণ্টিৰ দ্বাৰা ইউনানৰ এথেন্স চহৰত হৈছে। আগৰ দৰে বন্ধুসকল ইয়াৰো 4 বছৰ মূৰে মূৰে আয়োজন কৰা হৈছিল বা বৰ্তমানো হৈ আছে আৰু ইয়াৰ স্থাপন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ দ্বাৰা 1894 চনত শখন নামৰ ঠাইত হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় লোচানে নামৰ ঠাইত আছে। বন্ধুসকল, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ স্থাপনাৰ পিছত ইয়াৰ অধ্যক্ষ হেড যিজন আছিল তেওঁ আৰম্ভৰ পৰা বৰ্তমানলৈকে কোন আছে তাকে আমি চাওঁ আহক। ইয়াৰে নাম্বাৰ 1 প্ৰথমজনৰ নাম হ'ল ডিমিট্ৰিয়াছ বিকিলাছ। এওঁ আছিল ইউনান দেশৰ আৰু বন্ধুসকল এওঁৰ কাৰ্যকাল ক'বলৈ গ'লে 1894 পৰা 1896 চনলৈ। বন্ধুসকল দ্বিতীয়জনৰ নাম হ'ল বেৰন পিয়ৰে ডি কোৱাৰ্টিন। এওঁ আছিল ফ্ৰান্সৰ আৰু এওঁৰ কাৰ্যকালো আছিল 1896 পৰা আৰম্ভ কৰি 1925 চনলৈ। বন্ধুসকল 3 নম্বৰ জনৰ নাম হ'ল কাঙুট হেনৰি ডি বেল্ট লাথুৰ। এওঁ আছিল বেলজিয়াম দেশৰ আৰু এওঁৰ কাৰ্যকাল আছিল 1925 চনৰ পৰা 1942 চনলৈ। 4 নম্বৰ জনৰ নাম হ'ল চিগফ্ৰিড এডষ্ট্ৰম। এওঁ আছিল বিডেনৰ আৰু এওঁৰ কাৰ্যকাল আছিল 1946 চনৰ পৰা 1952 চনলৈ। 5 নম্বৰ ব্যক্তিগৰাকীৰ নাম হ'ল এভ্ৰি ব্ৰডেছ। এওঁ আছিল আমেৰিকাৰ। এওঁৰ কাৰ্যকাল আছিল 1952 চনৰ পৰা 1972 চনলৈ। 6 নম্বৰ অধ্যক্ষগৰাকীৰ নাম হ'ল বন্ধুসকল লৰ্ড কিনানিন আৰু এওঁ আছিল আয়াৰলেণ্ড দেশৰ আৰু এওঁৰ কাৰ্যকাল হ'ল 1972 চনৰ পৰা 1980 চনলৈ। বন্ধুসকল 7 নম্বৰ অধ্যক্ষগৰাকীৰ নাম হ'ল জুৱান এণ্টনিয়ছ ছমানৰাছ। এওঁ আছিল স্পেইন দেশৰ আৰু এওঁৰ কাৰ্যকাল আছিল 1980 চনৰ পৰা 2001 চনলৈ। বন্ধুসকল 8 নম্বৰ অধ্যক্ষগৰাকীৰ নাম হ'ল জেকিউছ ৰাক। এওঁ আছিল বেলজিয়াম দেশৰ আৰু এওঁৰ কাৰ্যকাল আছিল 2001 চনৰ পৰা 2013 চনলৈ। বন্ধুসকল 9 নম্বৰ অধ্যক্ষগৰাকীৰ নাম হ'ল থমাছ বাখ আৰু এওঁ হৈছে জাৰ্মানীৰ আৰু এওঁ 2013 চনৰ পৰা বৰ্তমানলৈকে অধ্যক্ষ হৈয়ে আছে। বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় সমিতিৰ আমি অধ্যক্ষৰ কথা জানিলোৱে। এতিয়া আন্তঃৰাষ্ট্ৰীয় সমিতিয়ে কি কাম কৰে এয়া আমি জানো আহক। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে অলিম্পিক খেলখন সঞ্চালিত কৰে বন্ধুসকল আৰু এই সমিতিৰ কাৰ্যকৰ্তা আছে আৰু এই কাৰ্যকৰ্তাৰ ভিতৰত এজন অধ্যক্ষ, 3জন উপাধ্যক্ষ আৰু 7জন অন্যান্য সদস্য আছে। এই সংস্থাই অলিম্পিক খেলৰ স্থান, নিয়ম, সঞ্চালক আদি নিৰ্ধাৰণ কৰে। বন্ধুসকল এইখিনিয়ে। ভিডিঅ'টো চাই কেনে লাগিল বন্ধুসকল? ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব। বন্ধুসকল আমি নেক্সট ভিডিঅ'ত ভাৰতীয় অলিম্পিকৰ বিষয়ে আলোচনা কৰিম। দেখিবৰ বাবে থেংক ইউ, ধন্যবাদ।